নমস্কাৰ মেথছ উইথ বিপিকে জিকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত সম্পদসমূহৰ ওপৰত সম্পূৰ্ণ ডিটেইলছত এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি প্ৰশ্নসমূহ এনেধৰণৰ। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক পশু কি? ইয়াৰ উত্তৰটি হৈছে এশিঙীয়া গড়। আৰু এশিঙীয়া গড়ে কিমান চনত স্বীকৃতি লাভ কৰিছিলে? 2003 চনৰ 4 এপ্ৰিল তাৰিখে এশিঙীয়া গড়ে ৰাজ্যিক মৰ্যাদা লাভ কৰিছে। আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক পক্ষী কি? ইয়াৰ উত্তৰটি হৈছে দেওহাঁহ। আৰু দেওহাঁহেও 2003 চনৰ 4 এপ্ৰিলত ৰাজ্যিক মৰ্যাদা লাভ কৰিছে। আমাৰ আজিৰ তৃতীয় প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক জলজ পশু কি? ইয়াৰ উত্তৰটি হৈছে শিহু। আৰু শিহুৱে 2008 চনৰ 5 এপ্ৰিল তাৰিখে ৰাজ্যিক মৰ্যাদা লাভ কৰিছে। আজিৰ আমাৰ চতুৰ্থ প্ৰশ্নটি হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? ইয়াৰ উত্তৰটো হৈছে হুলুং গছ। আৰু হুলুং গছে 2003 চনৰ 4 এপ্ৰিল তাৰিখে ৰাজ্যিক মৰ্যাদা লাভ কৰিছে। আমাৰ 5 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক পানীয় কি? ইয়াৰ উত্তৰটো হৈছে চাহ। আৰু চাহে 2011 চনত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আজি 6 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক গীত কি? আৰু ইয়াৰ উত্তৰটো হৈছে অ মোৰ আপোনাৰ দেশ। 1909 চনৰ বাঁহী আলোচনীত গীতটো প্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল। আৰু 1930 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ কদমকলি নামৰ গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হয়। 2013 চনৰ 18 নৱেম্বৰত গীতটিয়ে ৰাজ্যিক মৰ্যাদা লাভ কৰে। আমাৰ 7 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক ফুল কি? আৰু ইয়াৰ উত্তৰটো হৈছে কপৌ ফুল। আৰু কপৌ ফুলে 2003 চনৰ 4 এপ্ৰিল তাৰিখে ৰাজ্যিক মৰ্যাদা লাভ কৰে। এইটো মষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ এডিআৰই গ্ৰেড 4ৰ বাবে। এইবাৰ পৰীক্ষাত আহিব পাৰে এইটো নিশ্চয়। আমাৰ 8 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ জাতীয় শ্লোগান কি? আৰু এইটো আমি সকলোৱে জানো। ইয়াৰ উত্তৰটো হৈছে জয় আই অসম। আমাৰ অসমৰ জাতীয় শ্লোগানটো হৈছে জয় আই। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় নৃত্য কি? আৰু ইয়াৰ উত্তৰটো হৈছে বিহু নৃত্য। এইটো আমি সকলোৱে জানো। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 10 অসমৰ ৰাজ্যিক মোহৰ কি? আৰু ইয়াৰ উত্তৰটো হৈছে অসম চৰকাৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক ফল কি? আৰু ইয়াৰ উত্তৰটো হৈছে কাজিনেমু। আজিৰ দিনটোৰ অন্তিমটো প্ৰশ্ন হ'ল অসমৰ ৰাজ্যিক ভাষা কি? আৰু সকলোৱে জানো অসমৰ ৰাজ্যিক ভাষা অসমীয়া ভাষা। আজিৰ প্ৰশ্নসমূহ এনেধৰণে আছিল। আশা কৰোঁ সকলোৰে ইয়াৰ পৰা উপকৃত হ'ব। আৰু যিসকলে চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে আশা কৰোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।